তোমাকো লাড্ডু দিছে যোৱা গণেশ নিচিনা লাড্ডু পাই গৈছে এটা সেইকাৰণে গান শুনি পৰা নাচি আছে কেনেকৈ নাচিছা গানে বন্ধ হৈ গ'ল এতিয়া দেখিছে মানে কি ধুনীয়া আছিলে এতিয়া চব পুৰা ডাৱৰ আহি গৈছে হেল্ল' এভৰিৱান সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আগৰ ভিডিঅ' যদি চাইছে গম পাইছে যে কি মই এতিয়া আছোঁ দাৰ্জিলিঙত আৰু এতিয়া আমি গৈ আছোঁ দাৰ্জিলিঙৰ মহাকাল টেম্পললৈ আৰু এতিয়া আমি যিখিনি ঠাইত মানে মই আপোনালোকক দেখুৱাই আছোঁ এই ঠাইখিনিক কয় চক ৰাস্তা স্কোৱাৰ আৰু ৰোডটো হৈছে মল ৰোড আৰু আগত এখন স্ক্ৰীণ আছে দেখিছেনে তাতে মানে ফিফা ৱৰ্ল্ড কাপৰ মানে হাইলাইটবিলাক দেখাই আছে আৰু ডিটিটো পূৰা মানে ফূৰ্তি কেলৈ পাইছে যে গম পাইছেনে এই যে বাবল ওলাই যায় যে এই ছাইডত মাক আৰু ছোৱালীগৰাকী এনেকৈ খেলি আছে দুইটিয়ে মানে সেই বেলুনবিলাক যে ওলাই গৈ আছে সেইবিলাক ফুটাবলৈ কাৰণে কেনেকুৱা দৌৰিছে আৰু ইয়াতে কোনো ধৰণৰ ভয় নাথাকে মানে যাৰ যি মন যায় কৰি থাকিব পাৰে কাৰণ এইটো খোলা এৰিয়া হয় ইয়াতে গাড়ী ঘোঁৰা একো নচলে চবেই পেডেলে যায় আৰু এইফালে ৰিলচো বনাই আছে শ্বুটিং চলি আছে এইবিলাক শ্বুটিং আৰু অলপ আগতে মানে এই মানুহগৰাকীয়ে দুইটিক মানে চুই চাইছিলে এইকাৰণে দুইটি মানে দেখিছে না একদম ঘূৰি ঘূৰি মানুহগৰাকীকতো চাইছে লগত থকা সেই বাচ্ছাটোকো চাই ফুৰিছে আৰু এইফালে আছে সৰু বাচ্ছাবিলাকৰ কাৰণে ফেৰাৰী সৰু এইবিলাক দেখিছেনে বহুতে চলাই আছে আৰু বহুত স্পেচ আছে ইয়াতে মানে ধুনীয়াকৈ আৰু নিশ্চিন্ত মানে চলাই থাকিব পাৰে আৰু ভালো পায় সৰু বাচ্ছাবিলাকে এইবিলাকত উঠিব পালে আৰু এইফালে দুইটি উঠিলে ষ্টাৰ্ট দিছে গাড়ী তাই একদম ফূৰ্তিত ক'ব পৰা নাই তাৰপিছত ছাইডেদি মানুহবিলাক দৌৰিছে আৰু গধূলি সময়কণত চাগে দৌৰে কিছুমানে এইটো ৰাস্তাতে কাৰণ মুকলি ৰাস্তা যে তাৰপিছত আমি মানে কোনখিনিলৈ গৈছোঁ গম পায়নে মল ৰোডৰ এই ৰাস্তাকণৰ পৰা একদম মহাকাল টেম্পলৰ গেটলৈকে যায় মানে আৰু ছাইডৰ ভিউটো চাওক নে কি ধুনীয়া হৈ আছে নহয় দেখিয়ে কিবা এটা মনটো ভাল লাগিছে আৰু এইফালে হৈ গ'ল আৰু চলাই ধুনীয়াকৈ এনেকৈ নামি আহিছে দেখিছে তাই গাড়ীখনৰ পৰা নামোতে মানে তাই সেই জোতাৰ মানে ক্ৰছযোৰ পৰা ষ্টিকাৰ এটা এৰিলে তাই সেইটোকে ন'টিচ কৰি আছে কেনেকৈ এৰিলে বুলি দেখিছে তাই আৰু এতিয়া আমি এই ধুনীয়া ভিউৰ মাজেদি গৈ আছোঁ মহাকাল টেম্পললৈ ব'লক এয়া আমি মন্দিৰৰ গেটৰ মুখত পালোহি মন্দিৰ ভাগ মানে অকণমান ওপৰলৈ আছে আৰু আমি এতিয়া বহুতখিনি খোজকাঢ়ি যাব লাগিব আৰু ইয়াতে লিখা আছে চাইন বৰ্ডখনত ধুনীয়াকৈ ইয়াতে বান্দৰবিলাকক খাদ্য দিয়া একদম ষ্ট্ৰিক্টলি মানা যদি কেনেবাকৈ খাদ্য দিয়া দেখা পায় তেন্তে ৫,০০০ টকা লগালগ ফাইন অবজাৰভেটৰী হিলত অৱস্থিত এই মহাকাল মন্দিৰ হৈছে এক অনন্য পবিত্ৰ স্থান য'ত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ সুসমতাপূৰ্ণভাৱে থাকে আৰু এই মন্দিৰভাগ ১৭৮২ চনত নিৰ্মাণ কৰা হৈছিলে আৰু ইয়াৰ পৰা কাঞ্চনজংঘা পৰ্বতৰ বিশাল দৃশ্য দেখা পোৱা যায় লগতে এই মন্দিৰভাগত বান্দৰ বহুত থাকে বুলি কোৱা হয় আৰু আমাৰ যিহেতু মানে যাওঁতে বতৰ অলপ ফগি টাইপ আছিলে ন সেইকাৰণে আমি কাঞ্চনজংঘা ভিউটো বৰ ভালকৈ দেখা নাপালোঁ আমি সেই তলৰ পৰা আহি মহাকাল মন্দিৰলৈ যাবলৈ দিদি কি কৈ আছিলা শিৱজী কি লৈ আছে এনেকৈ দি আছে শিৱজীয়ে বোলে ৩০ ফ্লাৰ ৰুটমক লৈ আছে সেইফালে নহয় এইফালে আৰু ওপৰত যাব লাগিব বাপেক যিয়ে মাথা খাই চাবা কৈ আছে চাবা তাই পৰিলে তলত পাবগৈ ব'লা আৰু ওপৰত উঠিব লাগিব শিৱজী মন্দিৰ ওপৰত আছে আৰু ব'লা কোৱাচোন আৰু শিৱজীয়ে কি লৈ আছে কোৱা অঁ ব'লা এনেকৈ বজাবা আমি গৈ থাকোঁ এতিয়া পামগৈ ক'ত লগাই দিব আৰু ওপৰত আছে মন্দিৰত আহিবলৈ একদম তলৰ পৰা আমি খোজকাঢ়ি আহিছোঁ হালত বেয়া হৈ গৈছে একদম ডাঙৰ ডিটি যে কেনেকৈ খোজকাঢ়িছে সেইজনী তলৰ পৰা খোজকাঢ়ি আহিছে কি ভাল পায় গান লগাই থকাৰ কাৰণে ডিটি একদম ফূৰ্তি ক'ব নোৱাৰা হৈ গৈছে কেনেকুৱা ডান্স কৰিছে তাই একদম ক্লেপ বজাইছে মানে খুব ফূৰ্তি আৰু আমি মন্দিৰ ভাগৰ ওচৰত পাইছোঁগৈ কিন্তু তাৰ সোমাই যোৱাৰ আগত এই ৰাইট চাইডে যে গলিটো আছে এইফালে মানে টয়লেট আছে মন্দিৰ ভাগৰ যিমানে ওচৰ পাইছোঁ কিন্তু মনটো কিবা এটা মানে শীতল পৰি গৈছে আৰু ঠাণ্ডা এটা বতাহ কিবা এটা মানে ভাগৰ বোলা বস্তুটো গুচি গৈছে আৰু কিমান এটা ভাল লাগিছে আৰু এইফালে জোতা থোৱাৰ ৰেক জোতা থৈ যাব পাৰে আৰু ইমান ধুনীয়া শান্ত পৰিৱেশ ন কিবা এটা মানে বহুত ভাল লাগি গৈছে আৰু তাতে টিলিঙাবিলাক বজাই থকা আৱাজবিলাক শুনি আছোঁ যে খুব ভাল লাগিছে মানে দাৰ্জিলিং যদি আহিছে তেন্তে এই মহাকাল টেম্পললৈ এবাৰ আহিব আপোনালোকেও ভাল পাব বুলি মই ভাবোঁ আৰু মহাকাল মন্দিৰত শোভা বঢ়াই থকা ৰঙীন পতাকাবোৰ পৰম্পৰাগত তিব্বতী বৌদ্ধ প্ৰাৰ্থনাৰ পতাকা তেওঁলোকৰ উপস্থিতি এই মন্দিৰত চলি থকা হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মৰ বিৰল আৰু গভীৰ সমন্বয়ৰ সূচনা কৰে
পতাকাবোৰ বতাহত প্ৰাৰ্থনা কঢ়িয়াই লৈ ফুৰে আৰু সময়ৰ লগে লগে স্বাভাৱিকতে ম্লান হৈ যোৱাৰ লগে লগে পাপবোৰো ধুই পেলাই বুলি বিশ্বাস কৰা হয়। তুমি ফুটা ল'বা যোৱা। গণেশে লাড্ডু খাইছে নে চাই লোৱা, তোমাকো লাড্ডু দিছে যোৱা। গণেশৰ নিচিনা লাড্ডু পাই গৈছে, নিচিনা লাড্ডু পাই গ'লে ৰীতিয়ে গণেশ মন্দিৰত আহি। গণেশা শিৱজীক চাবা দেই, তলত চাবা দেই। শিৱজীৰে ৰূপবিলাক দিছে ন, নাগেশ্বৰ এইটো। এইটো কেদাৰনাথ। মন্দিৰৰ কমপ্লেক্সটোৰ চাৰিওফালে উৰি ফুৰা প্ৰাৰ্থনাৰ পতাকাবোৰে ইহঁতৰ তাৎপৰ্য হিমালয় বৌদ্ধ পৰম্পৰাৰ কেইবাটাও মূল অৰ্থ সামৰি লৈছে। আশীৰ্বাদ বিয়পোৱা পতাকাৰ মাজেৰে পাহাৰৰ বতাহ বলি থকাৰ লগে লগে ইয়াত ছপা কৰা পবিত্ৰ মন্ত্ৰ আৰু প্ৰাৰ্থনাবোৰক আকাশলৈ লৈ যায়। চাৰিওফালৰ পৰিৱেশ সকলো সত্তা আৰু যিকোনো ভ্ৰমণকাৰীৰ আশীৰ্বাদ দিয়ে। এতিয়া সেইকাৰণে গান শুনি পুৰা নাচি আছে। কেনেকৈ নাচিছা? গানে বন্ধ হৈ গ'ল। আমি এই মহাকাল টেম্পলৰ পৰা ওলালোঁ, ইমান ভাল লাগিলে নহয়। আপোনালোকে যদি কোনোবা দাৰ্জিলিং আহে তেন্তে মহাকাল টেম্পললৈ আহিব, মনৰ শান্তি, বহুত ভাল লাগিলে একদম। আজিৰ দিনটোৰ মানে বেষ্ট প্লেচ। দাৰ্জিলিং অহাটো যে কিবা এটা মানে সাৰ্থক হ'ল সেনেকুৱা যেন লাগিছে, খুব ভাল লাগিছে। মানে কি ধুনীয়া আছিলে। এতিয়া চব পূৰা ডাৱৰ আহি গৈছে, পূৰা ডাৱৰ। এইফালে যেতিয়া এতিয়া খোজকাঢ়িব বোলে। ইমান এনাৰ্জি তুমি ক'ৰ পৰা পাইছা? মোক কোলাত ল'ব পাৰিবা? অক্টোপাছ পানীত থাকে, কোনে ক'লে তোমাক? নিচে কৈছে। বাহ, ৱেডাৰ এতিয়া এনেকুৱা, বতাহ বিজ হৈছে, এইফালে বতৰ এনেকুৱা। আমি যে ৰখি আছোঁ এই ষ্ট'ৰখনৰ আগত, এই ষ্ট'ৰখনেই হৈছে অক্সফৰ্ড বুক ষ্ট'ৰ। আমি তাতে গৈছিলোঁ, কিন্তু ক্লিপ লৈছিলোঁ, ক্লিপখিনি কিন্তু মোৰ মোবাইলৰ পৰা মানে নাইকিয়া হৈ গ'ল। কেনেকৈ ক্লিকে নহ'ল বুজি নাই পোৱা আৰু। বাকী এয়া দুইটিক লাগে, সেয়ে এটা ল'বলৈ আহিলোঁ। এই এটাতে 100 টকা, এটকাও যদি নকমায় তাকো ইমান ভৰ্তিকণ থাকে, অলপ খালী খালীয়ে থাকে। বাৰু লৈ দিছোঁ আৰু, নহ'লে যে শান্তি নিদিয়ে, লাগে কেনেকুৱা উৎপাত। ফুকি দিয়া। এইফালে খেলাৰ মাজতে বৰষুণ ষ্টাৰ্ট হ'ল, বৰষুণ এতিয়া এৰিছে। এতিয়া আমি ৰুমলৈ যাব লৈছোঁ, আৰু তাই কিবা লাইট জ্বলাই এটাও ল'লে। আৰু ৰাস্তাত মানে এই ঝাল মিক্সাৰটো দেখি কিনে ল'বলৈ সোমালোঁ। প্লেট মানে 50 ৰুপিজ ল'ব লাগিব, সেই ল'লোঁ। এই বজাৰখন ঘূৰি ৰুমত আহিলোঁ, ফ্ৰেছ হৈ এতিয়া বেডত। আজি দিনটো যে এনেকুৱা ভাগৰ লাগিছে খোজ কাঢ়োতে। আৰু আজি এটা বঢ়িয়া বস্তু পালোঁ। এই বস্তুটো মানে মোৰ খাই খুব ভাল লাগে। এইটো যোনে খাই ভাল পায় সি গম পাই চাগে, যদি টেষ্ট কৰিছে গম পাব। খাই ভাল লাগে, বিৰাট ভাল লাগে। ইয়াতে পালোঁ, খালোঁৱে, ভালে কেই পেকেট খালোঁ, এতিয়ালৈ খতমেই হ'ল। 3 পেকেট আছেগৈ আৰু। জিতিও খাই ভাল পায়, জিতিকো দি দিছিলোঁ। আৰু সেয়াই এইফালে জিতি
হেল্ল' হাই তো আজিলৈ আহোঁ নেক্সট টাইম ব্লগত লগ পাম তেওঁলোকে বিছে বিহাপি বাই পেলাই দিলে বোলে তাই